নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া ইংলিছৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ যিকেইটা তোমালোকৰ এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত আৰু তোমালোকে আজি যিখন মই কুৱেশ্যন পেপাৰ তোমালোকক সলভ কৰি দিম সেইখন তোমালোকৰ এবাৰ পৰীক্ষাত অহাটো প্ৰায় 99% কমন তোমালোকে ভালদৰে নিজৰ বহি উলিয়াই ভালদৰে কুৱেশ্যনটা লিখি লোৱা আৰু আসাম ষ্টাডি ইনফো চেনেলটো নতুন গ'লে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা অলৰেডি তোমালোকৰ বাবে ভিডিঅ' অলৰেডি বনাই থোৱা আছিলে ইংলিছৰ পাৰ্ট 1 পাৰ্ট 2 গ্ৰামাৰ আছিলে আৰু আসামিজ বিজ্ঞান সকলোৰে বনাই থোৱা আছে তোমালোকে যদি চোৱা ডেছক্ৰিপশ্যনত চাবা নহ'লে মোৰ প্লেলিষ্টত গৈ চাবা তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ প্ৰথম তোমালোকৰ ইংলিছ পেপাৰখন যেতিয়া তোমালোকে কৰিবা তেতিয়া তোমালোকৰ সেকশন এ থাকিব সেকশন এ তোমালোকৰ মাল্টিপল চয়েস কুৱেশ্যন আহিব তো তোমালোকৰ এবাৰ 25ত কেনেদৰে আহিব তোমালোকক মই দেখাই দিছোঁ প্ৰথমতে তোমালোকৰ কুৱেশ্যনটো আহিছে যে চুজ কাৰেক্ট অপশ্যনছ ফৰ দা ফলোইং মানে তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে প্ৰথমটো কুৱেশ্যন আছে ইয়াত এ প্লেগ অফ লকাষ্ট উড হেভ লেফট মোৰ দেন দিছ হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ল্ড মিন তোমালোকে আণ্ডাৰলাইন যি দিয়া আছে তাত তোমালোকে কি বহিব তোমালোকে ইয়াত ক'ব কৈছে প্ৰথমটো অপশ্যন আছে এ হাৰ্ড অফ এনিমেলছ অপশ্যন বি আছে এ স্ৱাৰ্ম অফ বিজ অপশ্যন চি আছে এ ফ্লক অফ বাৰ্ডছ আৰু অপশ্যন ডি আছে এ স্ৱাৰ্ম অফ ইনচেক্ট তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি টু ইয়াৰ এ স্ৱাৰ্ম অফ ইনচেক্টছটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন মন কৰিবা 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা কুৱেশ্যনটো এইকেইটা কুৱেশ্যন তোমালোকৰ 1 নম্বৰ আহিব দ্য পোষ্টমাষ্টাৰ ডেছ এ ফেট এমিয়েবল ফিলো ডেছ অলছ' ব্ৰক আউট লাফিং ডেছ চুজ ফ্ৰম বিলো দ্য ৱৰ্ল্ড ডেট ইজ ছেম ইন মিনিং এছ এমিয়েবল তো ইয়াৰ ভিতৰত তোমালোকৰ অপশ্যনকেইটা দিছে অপশ্যন এ আছে হাক অপশ্যন বি আছে ফ্ৰেণ্ডলি অপশ্যন চি আছে জেলেছ আৰু অপশ্যন ডি আছে এংগ্ৰি তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকৰ ফ্ৰেণ্ডলি বুলি আছে অপশ্যন বি টু ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ তোমালোকৰ 3 আহিছে কুৱেশ্যনটো কৈছে যে এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ তাৰপিছতে ডেছ আছে তোমালোকৰ ডেছৰ ঠাইত তোমালোকে কি বহিব ইয়াত তোমালোকে লিখিব কৈছে অপশ্যনকেইটা আছে অপশ্যন এ ৰিজন অপশ্যন বি আছে লেংগুৱেজ অপশ্যন চি আছে ৰেছ আৰু অপশ্যন ডি আছে জেণ্ডাৰ এই তিনিটা অপশ্যনৰ ভিতৰত চাৰিটা অপশ্যনৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো চি আছে ৰেছটো ইয়াৰ শুদ্ধ উত্তৰ 1 নম্বৰ তোমালোকে পাই যাবা নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ চি আহিছে ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ হোৱাট ইজ আনাডাৰ ৱৰ্ড ফৰ অব্লিগেশ্যনছ তো ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো যিটো চাবা তোমালোকে অপশ্যন এটা আছে অপশ্যন এ আছে ডিউটি অপশ্যন বি আছে হবিজ অপশ্যন চি আছে ৱেল্থ আৰু অপশ্যন ডি আছে লাইভহুড তো ইয়াৰ এই চাৰিটা তোমালোকৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকৰ এ আছে ডিউটিটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আহিছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5 আহিছে 5টো কৈছে যে বিটুইন মাইচিয়ৰ এণ্ড কষ্টেল টাউন অফ তাৰপিছত ডেছ আছে ডেছৰ ঠাইত তোমালোকে কিবা এটা বহাব লাগিব চাইট এ পিচ অফ হেভেন তো ইয়াৰ ভিতৰত তোমালোকৰ অপশ্যন 4টা দিছে ঠিক তেনেদৰে তোমালোকৰ অপশ্যনটা চাবা অপশ্যন এ আছে ট্ৰেভেংকোৰ অপশ্যন বি আছে মেংলোৰ অপশ্যন চি আছে কাডালৰোৰ আৰু অপশ্যন ডি আছে মেংলোৰ অৰ্থাৎ এই যিটো 4টা তোমালোকৰ অপশ্যন আছে 4টা অপশ্যনৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো চাবা যিটো তোমালোকৰ মেংলোৰটো ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি ঠিক আছে নেক্সট কুৱেশ্যন মন কৰিবা এবাৰ আহিছে কুৱেশ্যন নম্বৰ 6 আহিছে লেন্সো হোপ ফৰ হেল্প ফ্ৰম হেল্প ফ্ৰম আৰু তোমালোকৰ ডেছ দিছে ডেছৰ ঠাইত তোমালোকে কি বহাব লাগিব অপশ্যন এ আছে নাইট বোৰ্ডছ অপশ্যন বি আছে চনছ অপশ্যন চি আছে গড আৰু অপশ্যন ডি আছে ৱাইফ তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি গডটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ এবাৰ তোমালোকৰ 7 আহিছে 7 নম্বৰ কুৱেশ্যনটো কৈছে যে ডেছ হেজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ টি প্লেণ্টেশ্যন ইন দ্য ৱৰ্ল্ড তো ইয়াৰ ভিতৰত তোমালোকৰ ডেছৰ ঠাইত তোমালোকক বহিব দিছে অপশ্যনকেইটা আছে তোমালোকৰ দাৰ্জিলিং তামিলনাডু আসাম আৰু কেৰেলা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ আসামটো ইয়াৰ শুদ্ধ উত্তৰ কি আছিলে অপশ্যন চি টু ইয়াত আসাম শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ তোমালোকৰ এবাৰ আহিলে 8 টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন তো এইটো সকলোৱে জানাই চাইনা হয় কিন্তু তথাপিতো মই কুৱেশ্যনটো কৰিছোঁ টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ডেছ
এ নম্বৰ অপশ্যনটো আছে চাইনা, বি নম্বৰ অপশ্যনটো জাপান আৰু চি নম্বৰটো আছে ইংলেণ্ড। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো সকলোৱে জানা চাইনাটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ এইবাৰ 9 আহিছে। ডেছপিট হেভিং এ ষ্ট্ৰং ডিজায়াৰ হোৱাট ডিড ভেলি ৰেচিষ্ট ইন দ্য ফেয়াৰ টু ছেভ ফৰ দ্য বাছ ফেয়াৰ। আৰু ইয়াৰ তোমালোকৰ 4টা অপশ্যন ইয়াত আছে। অপশ্যন দিয়া চাবা মেৰি গ' ৰাউণ্ড, বি নম্বৰ অপশ্যনটো ৰিবনছ, চি নম্বৰ অপশ্যনটো আছে স্নেক্স আৰু ডি নম্বৰ অপশ্যনটো আছে ললিপপছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেৰি গ' ৰাউণ্ডটো ইয়াৰ শুদ্ধ উত্তৰ। তো তোমালোকে যদি এইটো কুৱেশ্যন আহে তোমালোকে লিখি দিবা অপশ্যন এ মেৰি গ' ৰাউণ্ড। এইবাৰ তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো আছে ফৰ ভেলি দ্য মষ্ট ফেচিনেটিং থিং টু ৱাটছ ৱাচ। আৰু তোমালোকৰ অপশ্যন দিয়ে চাবা, এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। অপশ্যন এ আছে কাউচ গ্ৰেজিং ইন দ্য ফিল্ড, বি চিলড্ৰেন প্লেইং ইন দ্য ষ্ট্ৰীট, অপশ্যন চি আছে দ্য বাছ ডেট ট্ৰেভেল বিটুইন হাৰ ভিলেজ এণ্ড দ্য নিয়েৰেষ্ট টাউন। আৰু অপশ্যন ডিটো মন কৰিবা, ডি অপশ্যনটো আছে যে তোমালোকৰ দ্য বুলক কাৰ্টছ অন দ্য ভিলেজ ষ্ট্ৰীট। আৰু অপশ্যন যিটো তোমালোকৰ চি অপশ্যনটো দ্য বাছ ডেট ট্ৰেভেল বিটুইন হাৰ ভিলেজ এণ্ড দ্য নিয়েৰেষ্ট টাউনটো ইয়াৰ শুদ্ধ উত্তৰ। এইটো লিখি দিবা পৰীক্ষাত আহিলে। আকৌ তোমালোকৰ যিকেইটা তোমালোকৰ কবিতাকেইটা আছিলে সেই কবিতাকেইটাৰ পৰা তোমালোকক এবাৰ মাল্টিপল চইচ কুৱেশ্যন কৰিব দিছে। এইবাৰ মই যিকেইটা তোমালোকক দিম এইকেইটা কবিতাকেইটাৰ আগৰকেইটা যিকেইটা দিছিলোঁ সেইকেইটা হৈছে তোমালোকৰ যিকেইটা পাঠ আছিলে পাঠকেইটাৰ। তো 2 নম্বৰত কৈছে যে চুজ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোয়িং। আজি ভিডিঅ'টো অকণ দীঘল হ'ব, তোমালোকে আজি ভিডিঅ'টোত পূৰা ক্লিয়াৰ হৈ যাব তোমালোকৰ ইংলিছখন। তো কুৱেশ্যনটো আছে প্ৰথমটো কুৱেশ্যন দ্য কেপচাৰ টাইগাৰ ইজ ষ্টকিং ইন। তাৰপাছতে তোমালোকৰ অপশ্যন এ আছে দ্য ষ্টেবল, অপশ্যন বি আছে দ্য কেজ, অপশ্যন চি আছে দ্য জু, অপশ্যন ডি আছে দ্য নাইট ষ্ট্ৰীট। তোমালোকৰ বেকগ্ৰাউণ্ডত অলপ চাউণ্ড আহিব পাৰে যিহেতু বতাহ চলি আছে অলপ, তোমালোকে ভালদৰে পঢ়াত মন দিয়া। আৰু এনচাৰটো হৈছে অপশ্যন বি দ্য কেজটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ নেক্সটটো মন কৰিবা। কুৱেশ্যনটো আছে ইয়াত চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ। তো ডেছ আছে, তাৰপিছত ডেছৰ ঠাইত তোমালোকে কি বহাব লাগিব। অপশ্যন এ আছে নেইলছ, অপশ্যন বি আছে হেয়াৰ, আৰু অপশ্যন চি আছে এণ্টছ, আৰু অপশ্যন ডি আছে টামি। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো ACNEটো ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা। 3 নম্বৰ কুৱেশ্যনটো আহিছে তোমালোকৰ মাজলৈ দ্য ৱৰ্ল্ড ৰিগিড মিনছ। তো অপশ্যন এ আছে ফ্লুক্স, অপশ্যন বি আছে ছফ্ট, অপশ্যন চি আছে হাৰ্ট, আৰু অপশ্যন ডি আছে ড্ৰাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হাৰ্টটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4 আহিছে, অলপ স্পীডত কৈছোঁ তোমালোকক। কুৱেশ্যনটো কৈছে ইয়াত যে কাষ্টাৰ্ড ৱাজ দ্য নেম অফ এ ডেছ। তাৰপিছত ডেছৰ ঠাইত তোমালোকে কি বহাব লাগিব। অপশ্যন এ আছে ড্ৰেগন, অপশ্যন বি আছে ডগ, অপশ্যন চি আছে কেট, আৰু অপশ্যন ডিটো আছে তোমালোকৰ বিস্কুইট। আৰু ইয়াৰ ভিতৰত শুদ্ধ হৈছে অপশ্যন এ ড্ৰেগনটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 মন কৰিবা দ্য ৱৰ্ল্ড এজ মেনশ্যন ইন দ্য বল পয়েম ইজ ওৱান অফ ডেছ। তো ইয়াৰ ভিতৰত তোমালোকৰ অপশ্যনকেইটা দিছে এ বল, বি ফ্ৰেণ্ডছ, চি ফান, ডি পজিশ্যনছ, আৰু অপশ্যনটো হৈছে শুদ্ধ উত্তৰ যিটো তোমালোকৰ পজিশ্যন, অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ আহিছে তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো সুধিছে যে গ্ৰিফিন ৱাজ এ ড্ৰেছ। অপশ্যন এ আছে টিচাৰ, অপশ্যন বি আছে চাইণ্টিষ্ট, অপশ্যন চি আছে ড্ৰাইভাৰ, অপশ্যন ডি আছে ট্ৰেডাৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যোনটো চাইণ্টিষ্ট ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ আহিলে 7 নম্বৰ কুৱেশ্যনটো দ্য স্পীকাৰ ইন দ্য হেক ড্ৰাইভাৰ ৱাজ চেণ্ট টু এ টাউন ডেছ মাইলছ এৱে ইন দ্য কাণ্ট্ৰি। তো অপশ্যন এ আছে 20, অপশ্যন বি আছে 30, অপশ্যন চি আছে 40, আৰু অপশ্যন ডি আছে 50। শুদ্ধ উত্তৰটো হৈছে 40 যিটো তোমালোকৰ আছে অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে পায় ভিডিঅ'টো। এইবাৰ আহিছে তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো সুধিছে ইয়াত মেক্স ৱাজ লাইক এ ড্ৰেছ একৰ্ডিং টু দ্য অথৰ অফ দ্য মিডনাইট ভিজিটৰ্ছ। অপশ্যন এ আছে ডিয়েৰ, অপশ্যন বি আছে হাইনা, আৰু অপশ্যন চি আছে ৱল্ফ, আৰু অপশ্যন ডি আছে ফক্স। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফক্সটো ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ কুৱেশ্যন নম্বৰ 9 মন কৰিবা মেণ্ডেলাছ কাণ্ট্ৰি ইজ ৰিচ ইন ড্ৰেছ। তো মেণ্ডেলা কাণ্ট্ৰি ইজ ৰিচ ইন ড্ৰেছ। ড্ৰেছৰ ঠাইত তোমালোকে কি বহিব তোমালোকে ইয়াত অপশ্যনকেইটা দেখিবা ফৰেষ্ট এণ্ড লেকছ
এইটো এ নম্বৰ অপশ্যন বি আছে এগ্ৰিকালচাৰ, অপশ্যন চি আছে জেমছ এণ্ড মিনাৰেলছ আৰু অপশ্যন ডি আছে হিলছ এণ্ড ৰিভাৰ্ছ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জেমছ এণ্ড মিনাৰেলছটো ইয়াৰ শুদ্ধ উত্তৰ। যিহেতু তোমালোকৰ এক্সামলৈ বেছি দিন নাই, কিবা মোৰ স্পেলিং ভুল হ'ব পাৰে, তোমালোকক সহায় হোৱাকৈ অলপ স্পীডত কৈছোঁ, তোমালোকে কুৱেশ্যনকেইটা ভালদৰে নোট কৰিবা। কুৱেশ্যন নম্বৰ 10 আছে যে দ্য মেইন ক্ৰপ অফ কুৰ্গ ইজ ডেছ। তো অপশ্যন এ আছে ৰিচ, অপশ্যন বি আছে কফি, অপশ্যন চি আছে টি আৰু অপশ্যন ডি আছে পিনাটছ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ। কি কৈছে বিটো? কফিটো ইয়াৰ শুদ্ধ উত্তৰ। আৰু এইকেইটা আছিল তোমালোকৰ মাল্টিপুল চইচ কুৱেশ্যন। এইবাৰ তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন কেইটামান কৈছোঁ, যিকেইটা তোমালোকৰ পৰীক্ষাত আহিব। তোমালোকক চিৰিয়েলিকৈ দিয়া হৈছে, তোমালোকে ভালদৰে চাবা। আৰু ইয়াৰ পাছত যিটো পাৰ্ট লৈ আহিম, তোমালোকে ইংলিছৰ গ্ৰামাৰ ছেকশ্যনটো লৈ আহিম। গ্ৰামাৰ তোমালোকক পূৰা চলিউশ্যন কৰি দিম, পূৰা ক্লিয়াৰ হৈ যাব তোমালোকক সেইদিনা গ্ৰামাৰ। আজি তোমালোকক পূৰা পাঠৰ কুৱেশ্যনখিনি মই ক্লিয়াৰ কৰিছোঁ। তাৰপাছতে কুৱেশ্যন চাবা। এইবাৰ কুৱেশ্যনটো কৈছে 3 নম্বৰ কুৱেশ্যনটো চাবা, ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন, যিকেইটা তোমালোকৰ 10টা কুৱেশ্যন আহিব আৰু 1 নম্বৰকৈ 10 নম্বৰ আহিব। তোমালোকে 1 নম্বৰ কুৱেশ্যনখিনি বহুতেই গুৰুত্বপূৰ্ণভাৱে নাভাবে, গতিকে তোমালোকে বহুত কম নম্বৰ পাই যোৱা। যিহেতু 1 নম্বৰ কুৱেশ্যনখিনি তোমালোকে এটা ডাইৰেক্ট মেইন পইণ্টটো লিখি দিলেই তোমালোকে 1 নম্বৰ পাই যোৱা। তোমালোকে আচলতে আজিকালি তোমালোকৰ ভাল হ'ল 50 মাৰ্কছ তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যনে কৰিব দিয়ে, 1 নম্বৰ কুৱেশ্যনে তোমালোকৰ 50টা থাকে। গতিকে তোমালোকে 1 নম্বৰ ভালকৈ কুৱেশ্যনকেইটা তোমালোকে যদি শুদ্ধকৈ কৰিব পৰা, তেতিয়া তোমালোকে বহুতো মাৰ্ক পাবা। কুৱেশ্যনটো আছে প্ৰথমটো কুৱেশ্যন, হোৱাট ইজ কুৰ্গ হোম টু? কুৱেশ্যনটো সুধিছে যে প্ৰথমটো কুৱেশ্যনে সুধিছে হোৱাট ইজ কুৰ্গ হোম টু? এনচাৰটো হৈছে কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচ এণ্ড কফি প্লেণ্টেশ্যনছ। তো এইটো চিম্পুল উত্তৰ। তোমালোকে এইটো ভালদৰে পৰীক্ষাত যদি আহে তোমালোকে লিখিবা, আৰু এইটো পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত। কুৱেশ্যন নম্বৰ 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা, নেম দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ ৱাজ পোষ্টেড এজ এ মেনেজাৰ। তো এইটো কুৱেশ্যন তোমাৰ এনচাৰটো চাবা, ঢেকীয়াবাৰী টি এষ্টেট। ঢেকীয়াবাৰী টি এষ্টেটটো ইয়াৰ শুদ্ধ উত্তৰ মানে এইটো এনচাৰটো। এইবাৰ তোমালোকে 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো আছে ডেছ দেয়াৰ ইট ইজ এ ইন ৱাটাৰ, তাৰপিছত ফুল ষ্টপ আছে, হোৱাট ডাজ ইট ৰেফাৰ টু হিয়েৰ। আৰু কুৱেশ্যনটো তোমালোকৰ দ্য বইল পয়েম কবিতাটোৰ পৰা আহিছে। এনচাৰটো হৈছে হিয়েৰ ইট ৰেফাৰ্ছ টু বল। আৰু অপশ্যন নহয়, এবাৰ কুৱেশ্যন নম্বৰ 5টো মন কৰিবা, হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ। এইটো খুবেই আহি থাকে পৰীক্ষাত, গতিকে এইবাৰ অহাটো প্ৰায় নিশ্চিত। তোমালোকে ভালদৰে এনচাৰটো চাবা, ৱাল্ট হুইটমেন ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ। তোমালোকে ডাইৰেক্ট কবিজনৰ নাম লিখি দিলেও পাবা, কিন্তু পৰীক্ষকে তোমালোকক বহীখন অলপ ভালদৰে চাবৰ কাৰণে তোমালোকে ৱাল্ট হুইটমেনটো লিখিবা। তোমালোকৰ ৱাল্ট হুইটমেন ইজ দ্য পয়েট অফ দ্য পয়েম লিখিলে তোমালোকৰ মানে পৰীক্ষকজনে বহীখন চাবলৈ অলপ ভাল পায়। ঠিক আছে, এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যন নম্বৰ 5 আহিছে, ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আমাণ্ডা, হোৱাট ইজ আমাণ্ডা ট'ল্ড নট টু ডু? এনচাৰটো হৈছে আমাণ্ডা হেজ বিন ট'ল্ড নট টু ডু কাট হাৰ নেইলছ। তোমালোকৰ বাকীকেইটা কুৱেশ্যন তোমালোকে চাই লোৱা, নিজৰ বহীত লিখি লোৱা, মই গাই দিয়া নাই, তোমালোকে ভালদৰে চাই লোৱা। এইটো হৈছে তোমালোকৰ 6 নম্বৰ কুৱেশ্যন, এইটো 7 নম্বৰ, এইটো 8 নম্বৰ। তোমালোকে ভিডিঅ'টো পাৰিলে ডাউনলোড কৰি ল'বা। এইটো হৈছে তোমালোকৰ 9 নম্বৰ, 10 নম্বৰটো দেখাইছোঁ এবাৰ। লাষ্ট তোমালোকে 10 নম্বৰ কুৱেশ্যনটো চাই লোৱা। এইটো হৈছে 10 নম্বৰ। তোমালোকে এইকেইটা কুৱেশ্যন আজি তোমালোকক দি দিলোঁ, আৰু তোমালোকৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ লং কুৱেশ্যন আনিম। আৰু লং কুৱেশ্যনৰ অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে, তোমালোকে চাবা ভিডিঅ'সমূহ। আৰু আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। তো আজিলৈ ধন্যবাদ। জয় আই অসম।